ব্যুৰ' চিফ গৌতম শৰ্মাৰ ওচৰলৈকে এবাৰ যাব বিচাৰিছোঁ সামগ্ৰিকভাৱে এইখিনি মুহূৰ্তত কেনেধৰণৰ ফলাফলৰ যিটো ট্ৰেণ্ড এই ট্ৰেণ্ডটোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। গৌতম শৰ্মা আছে ব্যুৰ' চিফ। গৌতম শৰ্মা, এতিয়া যদি মই চাওঁ নামনিৰ জিলাকেইখনত কেনেধৰণৰ ফলাফল আহিছে, আপুনি টেলি কৰি আছে গোটেইখিনি, অকণমান যদি জনায়। নামনিৰ জিলাখিনিত নামনি উজনি বুলি ক'বলৈ গ'লে সৰ্বত্ৰ আচলতে বিজেপিৰে জয় জয়কাৰ। মুঠ জিলা পৰিষদ আমি এতিয়ালৈকে যিমানখিনি পাইছোঁ 275খন জিলা পৰিষদৰ ৰিজাল্ট আমি পাইছোঁ। তাৰ ভিতৰত 219খন বিজেপিয়ে লাভ কৰিছে। মই অভাৰঅল ডাটাখিনি দিব খোজোঁ। 219খন বিজেপিয়ে লাভ কৰিছে, 25খন লাভ কৰিছে কংগ্ৰেছে, 25খন জিলা পৰিষদ লাভ কৰিছে অগপই, আৰু ৰাইজৰ দল নিৰ্দলীয়ই পাইছে 6খন। এতিয়ালৈকে কিন্তু ৰাইজৰ দল বা AJPৰ কোনো তেনেকুৱা ধৰণৰ প্ৰভাৱ এতিয়ালৈকে দেখা নাই জিলা পৰিষদত। এখন জিলা পৰিষদৰ ক্ষেত্ৰত বিজেপিয়ে 25খন, অগপই 25খন, কংগ্ৰেছে আৰু 6খন অন্যান্য নিৰ্দলীয় হ'ব পাৰে, বা আৰু তাত বেলেগ কোনোবা আছে নেকি? বেলেগ কোনোবা নাই, নিৰ্দলীয়। গতিকে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এতিয়ালৈকে কোনো ধৰণৰ জিলা পৰিষদত এই পৰ্যন্ত জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই। আমি আঞ্চলিক যিবিলাক পঞ্চায়ত আছে, আঞ্চলিক পঞ্চায়তৰ এবাৰ অভাৰঅল ডাটাটো যদি পাই যাওঁ। আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰতো দেখা গৈছে প্ৰায় 1200 মান, 2100 কিমানখন আছিলে, 2100 অধিক আছিলে। 2100ৰ ভিতৰত 1200 মান আঞ্চলিক পঞ্চায়তৰ আহিছে। আঞ্চলিক পঞ্চায়তখিনি কিন্তু প্ৰায় 900 মান আঞ্চলিক পঞ্চায়ত দখল কৰিছে বিজেপিয়ে। বাকী ৰাইজৰ দলে তাত সামান্য এটা লাভ কৰিছে, সেয়া হ'ল 12খন আসন পাইছে। 12খন আঞ্চলিক পঞ্চায়ত ৰাইজৰ দলে পাইছে, বাকী কংগ্ৰেছে 119খন পাইছে এতিয়ালৈকে আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত। যদি মই ক'ব এয়া হৈছে সমগ্ৰ ৰাজ্যখনৰ যিটো ফলাফলৰ ধাৰা, সেই ফলাফলৰ ধাৰাটো মই অকণমান জনাব বিচাৰিছোঁ। এইখিনি মুহূৰ্তত যি মুহূৰ্তত আচলতে বিজেপিৰ গোটেই দেশতে ৰিবৰিবকৈ বতাহ বলিবলৈ আৰম্ভ কৰিছিল, ধুমুহাৰ আগজননী অহাৰ আৰম্ভ হৈছিল, মোদী নামৰ এক প্ৰচণ্ড ধুমুহাৰ আৰম্ভণি ঘটিবলৈ ধৰিছিল, সেইখিনি সময়ত যেতিয়া 2013 চনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই পঞ্চায়ত নিৰ্বাচনৰ সময়ত কেনেকুৱা ফলাফল আছিল মই এবাৰ ক'ব বিচাৰিছোঁ। সেইখিনি সময়তে কংগ্ৰেছে 213খন জিলা পৰিষদ দখল কৰিছিল, আঞ্চলিক পৰিষদ দখল কৰিছিল 1235খন, আৰু 10806খন আঞ্চলিক গাঁও পঞ্চায়তৰ সদস্য পদ তেওঁলোকে জয়লাভ কৰিছিল। মই সদস্য পদৰ কথাটো পিছলৈ এৰিছোঁ, কাৰণ এইবাৰ যিহেতু তাত কোনো দলীয় চিম্বলত কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই। কিন্তু সেইখিনি সময়তে কংগ্ৰেছে যেতিয়া 213খন জিলা পৰিষদ দখল কৰিছিল, অসম গণ পৰিষদে 29খন, আৰু বিজেপিয়ে 15খন জিলা পৰিষদ সেই মুহূৰ্তত দখল কৰিছিল। আৰু আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত যি মুহূৰ্তত 2013 চনত নিৰ্বাচনত 1235খন আঞ্চলিক পৰিষদ কংগ্ৰেছে দখল কৰিছিল, সেইবাৰ অসম গণ পৰিষদে 182খন, আৰু উদীয়মান দল লাহে লাহে ইয়াতে খোপনি পোতা বিজেপিয়ে 130খন আঞ্চলিক পঞ্চায়ত দখল কৰিবলৈ সক্ষম হৈছিল। এইবাৰৰ যিটো ট্ৰেণ্ড, এইবাৰৰ সেই ট্ৰেণ্ডটোৱে আচলতে বিজেপিৰ প্ৰাৰম্ভিক পৰ্যায়ৰ যিটো অৱস্থা আছিল, সেই অৱস্থাটো কেনেকৈ প্ৰতিহত কৰিছে, সেয়া অতি গুৰুত্বপূৰ্ণ কথা হ'ব পাৰে। মই অকণমান আইচেংভাৰ ওচৰলৈকে যাম। আইচেংভাৰ নতুন কি খবৰ আছে, অকণমান জানিবলৈ যত্ন কৰিম। আইচেংভাৰ পৰা অকণমান জানিবলৈ যত্ন কৰিম। নতুন খবৰ আচলতে বিজেপিৰ চবফালে জয় জয়কাৰ ইতিমধ্যে দৰ্শকসকলে গম পাইছে। শেহতীয়াকৈ আমাৰ ওচৰত মাজুলীৰ ৰিজাল্ট সম্পূৰ্ণকৈ ওলাইছে। জিলা পৰিষদৰ মাজুলী সম্পূৰ্ণৰূপে বিজেপিৰ দখলত। মাত্ৰ এখন জিলা পৰিষদৰ আসন পাইছে গণশক্তিয়ে, সেই কথা ইতিমধ্যে গম পাইছে সকলোৱে। আৰু বিশ্বনাথৰ কথা যদি ক'বলৈ যাওঁ, বিশ্বনাথৰ ইতিমধ্যে ৰিজাল্ট ওলাইছে। 12খনত বিজেপিয়ে আটাইকেইখন আসন পাবলৈ সক্ষম হৈছে। আৰু তেজপুৰৰ কথা যদি ক'বলৈ যাওঁ, তেজপুৰৰ ৰিজাল্ট ইতিমধ্যে ওলাইছে। বিজেপিৰ জয় জয়কাৰ, মাত্ৰ 2খন আসন AJPয়ে পাবলৈ সক্ষম হৈছে, বাকী সকলোতে বিজেপিয়ে জয়লাভ কৰিছে। মই অকণমান ৰূপমৰ ওচৰলৈকে আহিম। বজালীৰ 5খন জিলা পৰিষদ আছিল। ৰূপম, 5খন জিলা পৰিষদৰ ভিতৰত বজালীৰ কি ফলাফল আহিছে ৰূপম? নিশ্চয়কৈ অমৰেন্দ্ৰ ডেকা, বজালীৰ 5টা জিলা পৰিষদ আছিল, আৰু সেই 5টা জিলা পৰিষদৰ আটাইকেইটাৰে ফলাফল ঘোষণা হৈছে। আৰু তাৰে বিজেপিয়ে 2খন আসন লাভ কৰিছে, 2টা ZPCত জয়লাভ কৰিছে, AJPয়ে 2টা ZPCত জয়লাভ কৰিছে, আৰু ইণ্ডিপেণ্ডেণ্ট এটা। তাৰ সমান্তৰালভাৱে আঞ্চলিক পঞ্চায়তৰ পদ আছিলে 27টা, আৰু 27টাৰ ভিতৰত আটাইখিনিয়ে ৰিজাল্ট ওলাইছে এতিয়ালৈকে। আৰু বিজেপিয়ে 13টা আঞ্চলিক পঞ্চায়ত লাভ কৰিছে, AJPয়ে 5টা লাভ কৰিছে,
আৰু অসম জাতীয় পৰিষদে এটা লাভ কৰিছে তাতে আৰু ইণ্ডিপেণ্ডেণ্ট 4টা গতিকে এই আটাইখিনি বজালিৰ ওলাইছে তাৰ সমান্তৰালভাৱে বঙাইগাঁৱৰ আটাইখিনি ওলাইছে বঙাইগাঁৱৰ আমি ভাগ কৰিছিলোঁ যে সমষ্টি সাপেক্ষে আমি ভাগ কৰিছিলোঁ বঙাইগাঁৱৰ যিহেতু 4টা বিধানসভা সমষ্টি সাপেক্ষে আমি ভাগ কৰিছিলোঁ যে তাৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটাৰে ফলাফল ওলাইছে ঢলিগাঁও যি ZPC আছিলে সেই ZPC বিনা প্ৰতিদ্বন্দ্বিতাই ইতিমধ্যে জয়লাভ কৰিছে AJPৰ মৃদুল সিংহ তাৰ সমান্তৰালভাৱে দ্বিতীয়টো দলাইগাঁও ZPCৰো BJPৰ মনালিসা কোচে জয়লাভ কৰিছে বিদ্যাপুৰ যি ZPC আছে সেই বিদ্যাপুৰ ZPCৰ AJPৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে বঙাইগাঁও ZPCৰ পৰা AJPৰ শশী ফুকন মেধিয়ে জয়লাভ কৰিছে তাৰ সমান্তৰালভাৱে এটা ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে যে সিজনগ্ৰাম যিটো বিধানসভা সমষ্টি সেই সিজনগ্ৰাম বিধানসভা সমষ্টিৰ 3টা ZPCত দেখিবলৈ পোৱা গৈছে নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে আৰু সেইকেইটা হৈছে ককিলা ZPC ৰঙাপানী ZPC আৰু তাপ্পাতাৰী ZPC এই 3টাত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে আৰু যোগীঘোপা যিটো ZPC আছে তাত কিন্তু কংগ্ৰেছে জয়লাভ কৰিবলৈ সক্ষম হৈছে ঠিক একেদৰে অভয়াপুৰী যিটো বিধানসভা সমষ্টি আছে সেই বিধানসভা সমষ্টিৰ অন্তৰ্গত 4টা ZPC আছিলে আৰু সেই 4টা ZPCত মানিকপুৰ যিটো ZPC সেই ZPCটোত BJPয়ে দখল কৰিবলৈ সক্ষম হৈছে চক্ৰভূমো AJP দখললৈ গৈছে উত্তৰ হালমাৰা ZPCটো BJP দখললৈ গৈছে আৰু বটাইমাৰী এই বটাইমাৰীটো গৈছে BJP দখললৈ গতিকে এই ধৰণে দেখিবলৈ পোৱা গৈছে বঙাইগাঁৱৰ আটাইখিনি ফলাফল ওলাইছে এই নিৰ্বাচনটোত কিন্তু এটা সিগনিফিকেন্ট কথা দেখা গৈছে সেয়া নামনি অসমে হওক মধ্য অসমে হওক বা বৰাকতেই হওক যিবিলাক সংখ্যালঘু অধ্যুষিত অঞ্চল সেই সংখ্যালঘু অধ্যুষিত অঞ্চলতো কিন্তু BJPয়ে আঞ্চলিক পঞ্চায়তে হওক বা জিলা পৰিষদতে হওক এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আমি সেই কথাটো কিন্তু আগন্তুক 2026ৰ বিধানসভা নিৰ্বাচনত কৰবাত তাৎপৰ্যপূৰ্ণ এটা পৰিৱৰ্তন দেখা যাব পাৰে নিশ্চয়কৈ আমি দেখিছোঁ যে ধুবুৰীয়াই হওক মানকাছাৰাই হওক তাৰ সমান্তৰালভাৱে বঙাইগাঁও গোৱালপাৰা এই নামনি অসমৰ এই 5খন জিলাত বজালী অন্তৰ্ভুক্ত কৰি 5খন জিলাত দেখিবলৈ পোৱা গৈছিল যে পৰৱৰ্তী সময়ত অৰ্থাৎ ইয়াৰ আগৰ যি নিৰ্বাচন আছিল 2018 চনৰ যি নিৰ্বাচন সেই নিৰ্বাচনত দেখিছিলোঁ যে AIDF আৰু কংগ্ৰেছৰ প্ৰাৰ্থীসকলে তাত যথেষ্ট আধিপত্য বিস্তাৰ কৰিছিল কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে সেই যিসমূহ সমষ্টি সেই সমষ্টিসমূহত BJP সোমাই গৈছে আমি শেহতীয়াভাৱে দেখিছিলোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে BJPৰ যিসকল ষ্টাৰ কেম্পেইনাৰ ৰাজ্যিক আছে সেই সকলে ধুবুৰীত গৈ যি ধৰণে প্ৰচাৰ অভিযান চলাইছিল সেই সময়ত দেখিবলৈ পোৱা গৈছিল যে সংখ্যালঘু অধ্যুষিত যিসকল জনতা সেই জনতা এক প্ৰকাৰ হিলদল ভাঙি সেই নিৰ্বাচনী প্ৰচাৰ সভালৈ ওলাই আহিছিল আৰু সেইসমূহৰ প্ৰতি লক্ষ্য কৰি দেখিবলৈ পোৱা গৈছিল সেই সময়তে এটা অনুধাৱন কৰিব পৰা গৈছিল যে BJPৰ নিশ্চয় ভাল ফলাফল হ'ব আৰু সেই অনুসৰি BJPৰ সেই আগ্ৰাসী প্ৰচাৰেই হওক বা যিবোৰ আচলতে হিতাধিকাৰী আঁচনি যিয়েই নহওক কিয় এই কথাবিলাকে কিন্তু আকৌ যাদু দেখুৱালে পঞ্চায়ত নিৰ্বাচনত সাধাৰণতে শাসকীয় পক্ষ সদায় অকমান এডভান্টেজত থাকে কিন্তু BJPয়ে বাজিমাত কৰি দিছে শাসকীয় মিত্ৰজোঁটে সেই কথাখিনি কিন্তু দেখা গৈছে অকণ উজনিলৈ যাব বিচাৰিম মই ৰাজদ্বীপৰ ওচৰলৈকে যাবলৈ যত্ন কৰিম ৰাজদ্বীপ আমি যদি চাওঁ চৰাইদেউ হওক তাৰ লগতে তিনিচুকীয়া হওক ডিব্ৰুগড় হওক যোৰহাট হওক শিৱসাগৰ হওক এই জিলাকেইখনত ডিব্ৰুগড় আৰু তিনিচুকীয়াত 22খনকৈ জিলা পৰিষদ আছিলে আৰু চৰাইদেউতো প্ৰায় 8খন আছিলে জিলা পৰিষদ কি হৈছে কেনেধৰণৰ ফলাফল আহিছে জিলা পৰিষদ ডিব্ৰুগড় তিনিচুকীয়া আৰু চৰাইদেউ সকলোতে বাজিমাত কৰিছে BJP তাত অগপয়ো খুব কমকেহে আসন লাভ কৰিছে 2-এখন তাতকৈ ডাঙৰ কথা অমৰেন্দ্ৰ ডেকা যে শিৱসাগৰ জিলাৰ যদি কথা কওঁ শিৱসাগৰ জিলা হৈছে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈৰ সমষ্টি কিন্তু শিৱসাগৰত 3টা সমষ্টি যিহেতু আছিল তাত শিৱসাগৰত নাজিৰা শিৱসাগৰ সদৰ আৰু ডিমৌ তাৰ ভিতৰত লক্ষণীয়ভাৱে মুঠ এখনো জিলা পৰিষদ এতিয়ালৈকে ৰাইজৰ দলে তাত দখল কৰিব নোৱাৰিলে তাৰ বিপৰীতে দেখিবলৈ পোৱা গ'ল যে শিৱসাগৰ সদৰৰ 4খন জিলা পৰিষদ দখল কৰিলে BJPয়ে তাৰ সমান্তৰালকৈ নাজিৰাৰ যি 4খন জিলা পৰিষদ আছিল সেয়াও BJPয়ে দখল কৰিছে ডিমৌৰ 3খন জিলা পৰিষদ BJPয়ে দখল কৰাৰ বিপৰীতে এখন জিলা পৰিষদ AJPয়ে দখল কৰিবলৈ সক্ষম হৈছে ৰাইজৰ দলে কেৱল মাত্ৰ ডিমৌ পঞ্চায়তৰ যি আঞ্চলিক সদস্য পদ সেই আঞ্চলিক পঞ্চায়তখন দখল কৰিবলৈ সক্ষম হৈছে মই শুনিব এক মিনিট অমৰ মোক এটা বস্তু ফিডবেক তোমালোকে দিবলৈ চেষ্টা কৰিবা ইমিডিয়েটলি নহ'লেও হয়তো অহা আধা ঘণ্টামানৰ ভিতৰত অসমত 35খন জিলাৰ ভোট কৰোঁ 3, 2, 5, 6খন মানত ভোট কৰোঁ 5খনত নিৰ্বাচন হোৱা নাই সেয়া অট'নমাছ কাউন্সিল আছে কাৰণে বাকী যিখিনিত হৈছে আৰু সেইখিনিত BJPৰ ক্লিন শ্বিপ কিমান হৈছে মই এটা মেক্ৰ' পিক্সাৰ এটা বিচাৰিছিলোঁ এইকেইখন জিলাত মইতো মুখ্যমন্ত্ৰীয়ে কৈ দিলোঁ ধৰক এতিয়া উজনি অসমৰ প্ৰায়বোৰতে হৈছে ইন টাৰ্মছ অফ পাৰ্চেণ্টেজ যেতিয়া মানুহে ধৰক এজন বাহিৰৰ পৰা এজন পবকা আহিলে বা বাৰ্ড চাই বুলি যিটো কয় টোটেল যিটো পৰিষ্কাৰ পিক্সাৰটো যাব বিচাৰিছোঁ মই ইনষ্টেড অফ 1-2টা ZPC আমি যিবিলাক ধৰক ডিব্ৰুগড়ৰ ZPCৰ কথা ধুবুৰী মানুহজনে নাজানিব সংখ্যা সেই পাৰ্টিকুলাৰ সমষ্টিবিলাক গতিকে এজ এ হ'ল
তো দেখা গৈছে মই ৰাফলি দেখাই পাইছোঁ 60% মান ডিষ্ট্ৰিক্টত চাগে বেছিয়ে হ'ব 65% ডিষ্ট্ৰিক্টত 100% বিজেপিয়ে কিমান পাইছে এই বস্তুটো যদি উলিয়াব পৰা যায় এইটো খুবেই ভাল হ'বগৈ অমৰ আমি চাব লাগিব আচলতে কিমান ভোটৰ ব্যৱধানত জয়লাভ কৰিছে যদি ভোটৰ ব্যৱধানটো যথেষ্ট বেছি হয় তেতিয়াহ'লে আগন্তুক বিধানসভা নিৰ্বাচনত যিসকল বিৰোধী প্ৰাৰ্থী হ'ব তেওঁলোকৰ কাৰণে কিন্তু একেবাৰে এক প্ৰত্যাহ্বান মই আৰু এটা কথা কৈছোঁ ইমানৰ পিছতো কিন্তু দুই এটা মানে মোৰ হাতত তথ্য আছে যদি ZPCত 12-14 হাজাৰ ভোট পাইছে এজনে বিজেপিৰ একো নকৰাকৈ দুৰ্বল এজন কংগ্ৰেছে 7,000-8,000লৈ ভোট পাইছে গতিকে কংগ্ৰেছৰ ভোটটো যে নোহোৱা হৈ গৈছে এই ধৰণৰ কথা নহয় কংগ্ৰেছৰ ভোটটো এতিয়াও আছে দে মে নট হেভ দ্য লিডাৰ্ছ কিন্তু কংগ্ৰেছৰ ভোটটো এতিয়াও আছে আৰু বিজেপিয়ে সেইটোক লৈ তেওঁলোকৰ যিটো হাৰ্ড কাম কৰে কিছু পৰিমাণে কংগ্ৰেছৰ ভোট এতিয়াও আছে আৰু ভালকেই আছে ভালদৰে আছে চাব আপুনি লোকসভা নিৰ্বাচনৰ সময়ত দেখা গৈছিলে কিন্তু এই যে নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনটো লোকসভা নিৰ্বাচন বা বিধানসভা নিৰ্বাচনতকৈ সম্পূৰ্ণ পৃথক পঞ্চায়ত নিৰ্বাচনত মানুহে কিবিলাক বিষয়ক লৈ পেলাই ভোট দিছে বা প্ৰাৰ্থীগৰাকীক কেনেকৈ চাইছে অতি গুৰুত্বপূৰ্ণ কথা যোৰহাটত যেতিয়া লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া মানুহৰ তাৰ যিসকল ভোটাৰ আছিলে ভোটাৰে প্ৰাৰ্থীক চাইছিলে গৌৰৱ গগৈ চাইছিলে এতিয়া গৌৰৱ গগৈক চোৱা নাই ধুবুৰীৰ যিসকল ভোটাৰ আছিল তেওঁলোকে ৰকিবুল হুছেইনক চাইছিলে এতিয়া ৰকিবুল হুছেইন বা কংগ্ৰেছ দলৰ সেই বিয়াগুম নেতাগৰাকীক চোৱা নাই চাইছে ওচৰৰ লোকেল নেতাগৰাকীক যদি গ্ৰহণ কৰা নাই স্থানীয় যিগৰাকী প্ৰাৰ্থী তেওঁক যদি গ্ৰহণ কৰা নাই তাত কিন্তু কংগ্ৰেছৰ দুৰ্বলতা আছে তাত কিন্তু বিৰোধীৰ দুৰ্বলতা আছে বিৰোধীয়ে সেই প্ৰাৰ্থীগৰাকীৰ গ্ৰহণযোগ্যতা তেওঁলোকৰ যিসকল ভোটাৰ সেই ভোটাৰৰ ওচৰত ষ্টাব্লিছ কৰিব পাৰিব লাগিছিল প্ৰতিষ্ঠা কৰিব পাৰিব লাগিছিল আৰু তেতিয়াহে তেওঁলোকে যিটো তেওঁলোকৰ শক্তি সেই শক্তি সাংগঠনিক ভেটি বুলি যাক কৈ আছে সেই সাংগঠনিক ভেটিটো ধৰি ৰাখিবলৈ সক্ষম হ'লহেঁতেন এতিয়াও আছে কংগ্ৰেছৰ ভোটাৰ আছে কংগ্ৰেছৰ সমৰ্থক আছে ঠিক সেইদৰে ৰাইজৰ দলৰো নতুন ভোটাৰ বা নতুন সমৰ্থক সৃষ্টি হৈছে এই কথাখিনি গণতান্ত্ৰিক ব্যৱস্থাত কোনেও অস্বীকাৰ কৰিব নোৱাৰে কিন্তু যিটো মেকানিজিম যিটো আচলতে কেমিষ্ট্ৰি নিৰ্বাচন এটা জিকি অহাৰ সেয়া লোকসভা নিৰ্বাচনৰ পলিচি নিশ্চয় ইয়াতে পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে গ্ৰহণ কৰা নাই সেই মাইক্ৰ' মেনেজমেণ্টটো কংগ্ৰেছে হওক বা বিৰোধী অন্যান্য দলসমূহে হওক তেওঁলোকে পৰ্যবেক্ষণ নকৰিলে সেইটো যদি ভালদৰে বিশ্লেষণ নকৰে কিন্তু 2026ত ক্ষতি হ'ব আপুনি যিটো কথা সুধিছে আচলতে পাৰ্চেণ্টেজটো কেনেকুৱা হৈছে সেই কথাখিনি আমি এটা ডিটেইল আপোনাক এটা তথ্য ক্লিন শ্বিপটো অকণমান মই যাব বিচাৰিছোঁ গৌতম শৰ্মাৰ ওচৰলৈকে গৌতম শৰ্মা আমাৰ ব্যুৰ' চিফ গৌতম শৰ্মাৰ ওচৰলৈকে যাম গৌতম শৰ্মাই ক'ব কেনেধৰণৰ ক্লিন শ্বিপ হৈছে যদি অকণমান সম্ভৱ হয় গৌতম শৰ্মা আমি এতিয়ালৈকে ক্লিন শ্বিপ হোৱা 6খন জিলাৰ জিলা পৰিষদ ক'ব পাৰিম বিশ্বনাথ গোলাঘাট মাজুলী চৰাইদেউ ডিব্ৰুগড় আৰু তিনিচুকীয়া এই আটাইকেইখন জিলাত বিজেপি আৰু অগপ মিত্ৰজোঁটে সম্পূৰ্ণ আসন দখল কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছে তাত এখনো আসন লাভ কৰা নাই এই আটাইকেইখনে 6খন জিলাত কংগ্ৰেছ একেবাৰে জিলা পৰিষদত কংগ্ৰেছ একেবাৰে শূন্য হৈ গৈছে আৰু এটা কথা মই ক'ব বিচাৰিম ইয়াতে মৃণাল তালুকদাৰ ইয়াতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আমি যেতিয়া সংবাদমেলত যাওঁ তেতিয়া এটা কথা কৈছিলে যে এই পঞ্চায়ত নিৰ্বাচনত তেওঁলোকৰ ভোট বিগত যি লোকসভা নিৰ্বাচনৰ ভোট আছিলে ভোটাৰ সম্পূৰ্ণ টোটেল ভোট সমগ্ৰ ৰাজ্যখনত কমি নাযায় আৰু তেওঁ এই কথাটো কৈছে যিহেতু কেইবাখনো জিলাত এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় গতিকে তাৰপিছতো কৈছে যে যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় কেইবাখনো জিলাত তাৰপিছতো তেওঁলোকে লোকসভা নিৰ্বাচনত লাভ কৰা ভোটৰ সংখ্যাতকৈ পঞ্চায়ত নিৰ্বাচনত ভোটৰ সংখ্যা তেওঁলোকৰ নকমে অৰ্থাৎ তেওঁলোকৰ দলটোৰ যে সামগ্ৰিকভাৱে লাহে লাহে ক'ৰবাত উত্থান হৈ আছে সেই কথাখিনি তেওঁ ডাঠি কৈছিলে কিন্তু আমি আৰু অলপ সময় অপেক্ষা কৰিব লাগিব প্ৰকৃততে লোকসভা নিৰ্বাচনতকৈ কংগ্ৰেছৰ ভোট কমিল নে বাঢ়িল সেই কথাখিনি চাবৰ কাৰণে আমি আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব আমাক আৰু যদিহে ভোটৰ সংখ্যা লোকসভা নিৰ্বাচনতকৈ কমিছে সেইটো আচলতে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি কমিছে নে বিৰোধীৰ প্ৰতি ৰাইজৰ আস্থা ৰাইজৰ বিশ্বাস ক্ৰমত আৰু অধিক হ্ৰাস পাইছে কাৰণ বিগত সময়ছোৱাত যি দেখা গ'ল মিত্ৰতাক লৈ বিৰোধী দলসমূহৰ মাজত এক ধুৱলি কুঁৱলী পৰিৱেশ সেই ধুৱলি কুঁৱলী পৰিৱেশৰ মাজত ক'ৰবাত ৰাইজৰ আস্থা ভোটাৰৰ আস্থা বা বিৰোধীৰ যিসকল ভোটাৰ আছে তেওঁলোকৰ যি বিশ্বাস সেই বিশ্বাসটো ক'ৰবাত কমি গৈছে নেকি সেই কথাখিনি কিন্তু অতি লক্ষণীয় হ'ব সেই কথা ধন্যবাদ অমৰ